Welcome to Study Leads Academy. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম HS সেকেন্ড ইয়াৰৰ ইংৰাজীৰ এডভান্স ৰাইটিং স্কিলছৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক যেটো হৈছে লেটাৰ টু এডিটৰ। সো আজি আমি এটা কোৱেশ্চন ডিসকাস কৰিম। তোমালোকে এইটো ভিডিঅ'ৰ পৰা 10 মাৰ্কস পাব পাৰিবা। ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব কাৰণ তোমালোকৰ সিলেবাসত লেটাৰ টু এডিটৰ এটা টপিক আছে। তোমালোকৰ পৰীক্ষাত ফাইনাল পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্ন আহক মই যোনটো ফৰমেট ইয়াত ডিসকাস কৰিম এই ফৰমেটটো ব্যৱহাৰ কৰি যিকোনো ধৰণৰ কোৱেশ্চন আহক লেটাৰ টু এডিটৰৰ ওপৰত তোমালোকে ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা আৰু 10 মাৰ্কছৰ ভিতৰত তোমালোকে 10 মাৰ্কছ পাবলৈ সক্ষম হ'বা। সো যিসকলে বিচাৰি আছিল লেটাৰ টু এডিটৰ তোমালোকে মিছ নকৰিবা। সো বহুত হেল্পফুল হ'ব। সো লেটাৰ টু এডিটৰ তোমালোকক মই ইয়াৰ আগতে আৰু এটা কথা কওঁ যে লেটাৰ টু এডিটৰৰ লগত অৰ থাকিব জব এপ্লিকেশন। চাবা জব এপ্লিকেশন or letter to editor. So তোমালোকে হয় জব এপ্লিকেশন লিখিব লাগে নহলে লেটাৰ টু এডিটৰ লিখিব লাগে। সো অলৰেডি আমি জব এপ্লিকেশনৰ ভিডিও আপলোড কৰিছো। বহুত ছাত্ৰ ছাত্ৰীয়ে শিকিছে জব এপ্লিকেশন। ইয়াৰ পাছত যিসকলে লেটাৰ টু এডিটৰ শিকা নাই যিসকলৰ ডাউট হৈ আছে যে লেটাৰ টু এডিটৰ কেনেদৰে লিখিব লাগে বা পৰীক্ষা যদি জব এপ্লিকেশন আনসাৰ আমি লিখিব নোৱাৰো তেতিয়াহলে আমাৰ 10 মাৰ্কস আমি নাপাম নেকি। সো তোমালোকে ভিডিওটো ভালদৰে ওয়াচ কৰা ফুল কনসেপ্ট ক্লিয়ার হৈ যাব লেটাৰ টু এডিটৰ। সো আই হোপ তোমালোকে বুজি পাইছা যে লেটাৰ টু এডিটৰ কিহৰ লগত অৰ থাকে জব এপ্লিকেশনৰ লগত অৰ থাকে। তোমালোকে ভিডিওটো চাই লোৱা তেতিয়ালে তোমালোকে পৰীক্ষাত 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাবলৈ সক্ষম হ'বা। যিকোনো কোৱেশ্চন আহক জাস্ট তোমালোকে ট্ৰাই টু আন্ডাৰস্ট্যান্ড মই কেনেদৰে প্ৰস্তুত কৰিব লাগে যদি কোৱেশ্চন অলপ বেলেগ কোৱেশ্চন আহে পৰীক্ষাত কেনেদৰে লিখিব লাগে লেটাৰ টু এডিটৰ গোটেইখিনি ডিসকাস কৰিম। ঠিক আছে। ইয়াৰ আগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপ ডাউনলোড কৰা নাই ষ্টাডি লিডছ একাডেমি এইটো ভিডিও ডেসক্ৰিপচন লিংক দিয়া আছে। বিভিন্ন ধৰণৰ তোমালোকৰ মডেল কোৱেশ্চন আমি আপলোড কৰিছো। এইটো ভিডিও ডেসক্ৰিপচন এপৰ লিংক আছে বা আমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে ডেসক্ৰিপচনত তোমালোক জয়েন হৈ যাবা। ঠিক আছে। সো প্ৰথম কথাটো হৈছে যে লেটাৰ টু এডিটৰ মানে কি। সো লেটাৰ টু এডিটৰ মানে হৈছে তুমি এখন চিঠি লিখিব লাগে এখন বাতৰি কাকতৰ নিউজ পেপাৰৰ এডিটৰৰ ওচৰত আৰু কোৱেশ্চন যোনটো থাকিব মনত ৰাখিবা সেই কোৱেশ্চনটোত যিকোনো এটা প্ৰবলেম দিয়া থাকিব যিকোনো এটা সমস্যা দিয়া থাকিব। সেই সমস্যাটো এতিয়া মই তোমালোকক সংক্ষেপ এটা এক্সাম্পল দিওঁ। ধৰি লোৱা তোমাৰ ঘৰৰ কাষৰ ৰাস্তাটোৰ অৱস্থা বেয়া। যোনটো ৰাস্তা আছে তোমাৰ অঞ্চলত মেইন ৰোড যেটো আছে সেই ৰাস্তাটোৰ অৱস্থা বেয়া। সেই ৰাস্তাটো মেৰামতি কোনে কৰিব নিশ্চয় চৰকাৰৰ কৰ্তৃপক্ষই কৰিব বা চৰকাৰে যিখিনি PWD ডিপাৰ্টমেন্টৰ মানুহ আছে সেইখিনি কৰিব। সেই ৰাস্তাৰ যেটো মেৰামতি হোক বা প্ৰবলেমটো সলভ কোনে কৰিব চৰকাৰে কৰিব আল্টিমেট। ঠিক আছে। এতিয়া সেই তোমাৰ ৰাস্তাৰ অৱস্থা বেয়া ঘৰৰ সন্মুখৰ যেটো ৰাস্তা আছে ৰাস্তাৰ অৱস্থা বেয়া সেই সমস্যাটো চৰকাৰে নাজানে তাততো বহি চৰকাৰে নাজানে। তুমি সেই সমস্যাটো প্ৰথমতে কি কৰিব লাগিব নিউজ পেপাৰত দিব লাগিব বা নিউজত দিব লাগিব। যিকোনো এখন নিউজ পেপাৰত যদি তুমি সমস্যাটোৰ বিষয়ে লিখা যে ধৰি লোৱা আমাৰ হুজাইৰ ৰাস্তাৰ অৱস্থা বেয়া যদি তুমি এখন অসম ট্ৰিবিউন আসাম ট্ৰিবিউনৰ যদি নিউজ পেপাৰত লিখা যে আমাৰ হুজাইৰ যেটো মেইন ৰোড হয় সেইটোৰ অৱস্থা বেয়া আপোনাৰ বাতৰি কাকতৰ জৰিয়তে চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়াৰ কাৰণে। ফৰ এক্সাম্পল সো মানে লেটাৰ তুমি লিখিবা কাৰ ওচৰত এখন নিউজ পেপাৰৰ এডিটৰৰ ওচৰত। তুমি যেতিয়া সেই নিউজ পেপাৰত লিখিবা তেতিয়া নিউজ পেপাৰৰ যেটো এডিটৰ আছে সেইটো নিউজত দিব বা তেওঁৰ পেপাৰত দিব। ইয়াৰ পাছত চৰকাৰৰ মানুহে তোমাৰ সমস্যাটো দেখা পাব। ইয়াৰ পাছত তোমাৰ প্ৰবলেমটো সলভ হ'ব। সংক্ষেপে ইয়াক লেটাৰ টু এডিটৰ বুলি কোৱা হয়। নিশ্চয় তুমি বুজি পাইছা। এটা আমাৰ সমস্যাটো এটা সমস্যা নহয় সমাজত। সো বহুতো সমস্যা আছে। ইয়াত মই কিছুমান টপিক লিখিছো পুৰ কন্ডিশন অফ ৰোড ৰাস্তাৰ সমস্যা আছে ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট এইটো এটা সমস্যা ওয়াটাৰ সাপ্লাই প্ৰবলেম এইটো এটা সমস্যা ইলেক্ট্ৰিচিটি প্ৰবলেম বিদ্যুতৰ নাটনি এইটো এটা সমস্যা ৰাইজিং অফ প্ৰাইস অফ অল এসেনশিয়াল কমোডিটিজ মানে দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজন হোৱা সকলো বস্তুৰ মূল্য বৃদ্ধি হৈছে এইটো এটা সমস্যা ফ্ৰিকুৱেন্ট লোড শেডিং মানে সেইটো ইলেক্ট্ৰিচিটি প্ৰবলেম এইটো এটা সমস্যা। এই সমস্যাবোৰ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা আহে তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজি পাইছা যে লেটাৰ টু এডিটৰ মানে কি। সো লেটাৰ টু এডিটৰ হৈছে তুমি এটা লেটাৰ লিখিব লাগে নিউজ পেপাৰৰ এডিটৰৰ ওচৰত আৰু সেই লেটাৰটো তোমাৰ যেটো কমপ্লেইন থাকিব সেই কমপ্লেইনটো কি কৰিব সেই নিউজ পেপাৰৰ যোনখন নিউজ পেপাৰৰ এডিটৰৰ ওচৰত তুমি লিখিবা সেই এডিটৰে তোমাৰ সমস্যাটো
তেওঁৰ নিউজ পেপাৰত দিব আৰু চৰকাৰৰ মানুহে দেখা পাব আৰু তোমাৰ সমস্যাটো সমাধান হ'ব এইটো হৈছে কি লেটাৰ টু এডিটৰ নিশ্চয় বুজি পাইছা কনসেপ্ট ক্লিয়াৰ হৈ গ'ল লেটাৰ টু এডিটৰ মানে কি এতিয়া চোৱা আমাৰ প্ৰথম কোৱেশ্চনটো এই কোৱেশ্চনটো 2019 ফাইনত অলৰেডি আহি গৈছে কোৱেশ্চনটো হৈছে write a letter to the editor of the centennial drawing attention of the authorities concerned regarding the poor condition of roads in your locality you are Rekha Manav living in Panbazar Guwahati so প্ৰথমতে চাব লাগিব এই কোৱেশ্চনটোৰ পৰা তোমালোকে তিনিটা ইনফৰমেশন উলিব লাগিব এক নম্বৰ ইনফৰমেশন হৈছে যে যিজন মানুহে এপ্লিক লেটাৰটো লিখিব তেওঁৰ নাম দিয়া আছে নাই নিশ্চয় দিয়া আছে ৰেখা বা মানৱ ইয়াৰ পাছত তেওঁৰ ঠিকনা তেওঁৰ এড্ৰেছ দিয়া আছে নাই এড্ৰেছ দিয়া আছে নাই সেইটো আমি উলিয়াব লাগিব সো কোৱেশ্চনটোত কি দিয়া আছে প্ৰথম কথাটো হৈছে যে যিজন মানুহে লিখিব লেটাৰটো তেওঁৰ এড্ৰেছ কি দিয়া আছে কোৱেশ্চনত বা দিয়া আছে নাই এড্ৰেছটো ইয়াত নিশ্চয় পাইছা তেওঁৰ নাম হৈছে ৰেখা বা মানৱ লিভিং ইন পানবাজাৰ গুৱাহাটী মানে এড্ৰেছ হৈছে পানবাজাৰ গুৱাহাটী তেওঁৰ ঠিকনা আৰু আমাৰ লেটাৰ টু এডিটৰ লিখাৰ প্ৰথম আমাৰ নিয়মটো হৈছে যে প্ৰথমতে আমি আৰম্ভণিতে যিজন মানুহে লিখিব মানে সেন্ডাৰ যিজন মানুহে চিঠিখন পঠাব তেওঁৰ এড্ৰেছটো আমি লিখিব লাগে মনত ৰাখিবা সেন্ডাৰ এড্ৰেছ প্ৰথমতে আহিব সো ইয়াত আমি কি লিখিছো 30 পানবাজাৰ মানে ইয়াত 30 দিয়া নাই তুমি 30 নাম্বাৰ লিখি দিবা গড় নম্বৰ যোনটো আহে আৰু সেইটো এটা 30 40 ইয়াত কোনো অসুবিধা নাই 30 পানবাজাৰ গুৱাহাটী আসাম নিশ্চয় বুজি পাইছা যে লেটাৰ টু এডিটৰ লিখাৰ প্ৰথম আমাৰ ৰুলছটো হৈছে যে প্ৰথমতে আমি কি কৰিব লাগিব যোনজন মানুহ থাকিব তেওঁৰ এড্ৰেছটো মানে সেন্ডাৰ এড্ৰেছ লিখিব লাগে ইয়াত দিয়া আছে পানবাজাৰ গুৱাহাটী এতিয়া প্ৰশ্ন হ'ব যদি কোৱেশ্চনটোত সেন্ডাৰৰ ঠিকনা নাথাকে এড্ৰেছ নাথাকে ধৰি লওক কোৱেশ্চনটোত ইয়াত মানৱ লিখি শেষ কৰি দিছে ইউ আৰ ৰেখা মানৱ ইয়াত এড্ৰেছ দিয়া নাই ঠিকনা দিয়া নাই তুমি কি লিখিবা যদি ঠিকনা নিদিয়ে যিকোনো এটা ঠিকনা তুমি লিখি দিলো এনি এড্ৰেছ জাস্ট তোমালোকে 30 পানবাজাৰ গুৱাহাটী আসাম লিখি দিবা যদি কোৱেশ্চনটোত নাথাকে আৰু যদি কোৱেশ্চনটোত যোনটো থাকিব যদি দিয়া থাকে তেতিয়াহ'লে তুমি সেইটো ইয়াত লিখিব লাগে নিশ্চয় বুজি পাইছা প্ৰথমতে আমি কি লিখিব লাগিব এতিয়া ধৰি লওক কোৱেশ্চনত দিয়া আছে খানাপাৰা দিয়া আছে খানাপাৰা গুৱাহাটী তুমি ইয়াত পানবাজাৰ লিখিব নোৱাৰা পানবাজাৰ লিখিলে আকৌ ভুল হৈ যাব কোৱেশ্চনটো যদি দিয়া নাই তেতিয়াহ'লে 30 পানবাজাৰ গুৱাহাটী আসাম লিখি দিলে হয় কোৱেশ্চনটো যিটো থাকিব সেইটো যদি নাথাকে যিকোনো এটা এড্ৰেছ ইয়াত দিব পাৰিবা তুমি ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া ইয়াত নেক্সট এটা কোৱেশ্চন আছে ইয়াত চোৱা এই কোৱেশ্চনটো যোনটো আছে ইয়াত কিন্তু এড্ৰেছ দিয়া নাই ইয়াত মানুহজনৰ নাম দিছে ৰীতা আগষ্টাইন কিন্তু তেওঁৰ এড্ৰেছ দিয়া নাই যদি এড্ৰেছ নাথাকে কোৱেশ্চনটোত নাথাকে তেতিয়াহ'লে আমি কি কৰিম যিকোনো এটা এড্ৰেছ দিলে হয় 30 পানবাজাৰ গুৱাহাটী আসাম নিশ্চয় বুজি পাইছা যাতে তোমালোকে আকৌ কমেন্ট নকৰা যে স্যাৰ কি লিখিম ইয়াত ঠিক আছে সেন্ডাৰ এড্ৰেছ লিখাৰ পাছত অলপ ইয়াত তোমালোকে গেপ ৰাখিবা অলপ গেপ যেনেকৈ মই ৰাখিছো অলপ গেপ ৰাখিবা লিখি ডেটটো লিখিবা এতিয়া আকৌ বহুতে কোৱেশ্চন কৰিব স্যাৰ ডেট কোনটো দিম যিকোনো এটা ডেট দিলে হ'ব তোমাৰ পৰীক্ষাৰ ডেটটো দি দিবা তেতিয়াহ'লে অসুবিধা নাই এক্সাম ডেট তোমালোকৰ 12 ফেব্ৰুৱাৰী 2024 দি দিলা হৈ গ'ল ইয়াত ডেটটো লিখাৰ পিছত অলপ গেপ দিবা ইয়াত মই অলপ গেপ দিছো দিয়াৰ পাছত কোৱেশ্চনটো চাবা গেপ দিয়াৰ পিছত তুমি লিখিবা দা এডিটৰ শব্দটো লিখিবা লিখাৰ পাছত চাবা কোনখন নিউজ পেপাৰৰ লিখিবলৈ দিয়াইছে লেটাৰটো কোনখন নিউজ পেপাৰৰ নাম দিয়া আছে ইয়াত এখন নিউজ পেপাৰ দিয়া আছে ৰাইট লেটাৰ টু দা এডিটৰ অফ দা সেন্টেনিয়েল দা সেন্টেনিয়েল হৈছে ইংৰাজী এখন নিউজ পেপাৰ সেইখন ইয়াত দিয়া হৈছে কেতিয়াবা চাবা কোৱেশ্চনটোত দিব দা আসাম ট্ৰিবিউন তেতিয়াহ'লে ইয়াত চোৱা দা আসাম ট্ৰিবিউন দিছে তেতিয়াহ'লে আমি ইয়াত কি লিখিম দা সেন্টেনিয়েলৰ ঠাইত আমি দা আসাম ট্ৰিবিউন দিম মানে ডেট লিখাৰ পিছত অলপ গেপ দি দা এডিটৰ লিখিবা দা এডিটৰটো কমন থাকিব যিকোনো লেটাৰ টু এডিটৰত দা এডিটৰ এই সেন্টেন্সটো সকলো আনসাৰত একে থাকিব দা এডিটৰ লিখাৰ পিছত আমি কি লিখিম নিউজ পেপাৰটোৰ নাম যোনটো নিউজ পেপাৰৰ নাম থাকিব কোৱেশ্চনত সেইটো আহিব দা সেন্টেনিয়েল কেতিয়াবা দা আসাম ট্ৰিবিউন থাকিব আকৌ যদি কোৱেশ্চনটোত কোনো নিউজ পেপাৰৰ নাম নাথাকে তেতিয়াহ'লে তুমি দা সেন্টেনিয়েল দি দিবা তেতিয়াহ'লে অসুবিধা নাই নিশ্চয় বুজি পাইছা ইয়াত যোনটো দিয়া আছে জিএছ ৰোড গুৱাহাটী হৈছে যে দা সেন্টেনিয়েলৰ মেইন অফিচ ঠিক আছে বুজি পাইছা এতিয়া চোৱা যদি কোৱেশ্চনটো দি দিয়ে দা আসাম ট্ৰিবিউনৰ মেইন অফিচ হৈছে জিএছ ৰোড নহয় চানমাৰী গুৱাহাটী মত আহিবা চানমাৰী দা আসাম ট্ৰিবিউনৰ
সো দ্য আসাম ট্ৰিবিউনৰ অফিচৰ এড্ৰেছ হৈছে চানমাৰী গুৱাহাটী মনত ৰাখিবা আৰু দ্য চেণ্টেনিয়েলৰ অফিচৰ এড্ৰেছ হৈছে জিএছ ৰোড গুৱাহাটী এইখিনি মনত ৰাখিবা যদি কোৱেশ্যনটো দ্য চেণ্টেনিয়েল দিবা এড্ৰেছ জিএছ ৰোড গুৱাহাটী কোৱেশ্যনটো যদি দ্য আসাম ট্ৰিবিউন আহে দ্য আসাম ট্ৰিবিউন দিবা আৰু তাৰ এড্ৰেছটো হৈছে কি চানমাৰী গুৱাহাটী এতিয়া নিশ্চয় এইখিনি বুজি পাইছা হৈছে নেক্সট আমাৰ আহিব কি চোৱা সাবজেক্ট বিষয় কোনটো বিষয়ৰ ওপৰত তুমি লেটাৰটো লিখিবা কোৱেশ্যনটো পঢ়িবা পঢ়াৰ লগে লগে চাবা কোনো এটা প্ৰব্লেম দিয়া হৈছে কোৱেশ্যনটো হয় ৰাস্তাৰ সমস্যা দিব পুৰ কন্ডিশন অফ ৰোড ইলেক্ট্ৰিসিটি প্ৰবলেম ওয়াটাৰ সাপ্লাই প্ৰবলেম ফ্ৰিকুৱেন্ট পাৱাৰ কাট ইন ইউৰ লোকেলিটি যিকোনো এটা সমস্যা দিব সেই সমস্যাটো আহিব আমাৰ সাবজেক্ট লিখি তুমি লেটাৰ এবাউট শব্দটো লিখি যিটো বিষয়ৰ ওপৰত লিখিবলৈ দিয়া হৈছে ইয়াত দিয়া হৈছে পুৰ কন্ডিশন অফ ৰোড ইন ইউৰ লোকেলিটি পুৰ কন্ডিশন অফ ৰোড ইন ইউৰ লোকেলিটি দিয়া হৈছে অলপ তোমালোক হেৰি কৰি দিও এইটো সো পুৰ কন্ডিশন অফ ৰোড আমাৰ সাবজেক্ট ইয়াত কি আছে লেটাৰ এবাউট পুৰ কন্ডিশন অফ ৰোড ইন আৱাৰ লোকেলিটি কোৱেশ্যন থাকিব মনত থাকিবা ইন ইউৰ লোকেলিটি তোমাৰ অঞ্চলত আৰু তুমি আনসাৰত লিখিব লাগিব ইন আৱাৰ লোকেলিটি কি লিখিছো সো কোৱেশ্যন দিয়া আছে পুৰ কন্ডিশন অফ ৰোডস ইন ইউৰ লোকেলিটি আৰু তুমি আনসাৰত কি লিখিছা লেটাৰ এবাউট পুৰ কন্ডিশন অফ ৰোড ইন আৱাৰ লোকেলিটি ইউৰ টাইপ কি আহিব আৱাৰ হ'ব তুমি কৈ আছা যে আমাৰ অঞ্চলৰ ৰাস্তাৰ অৱস্থা বেয়া নিশ্চয় বুজি পাইছা সাবজেক্টটো এতিয়া যদি অন্য কোনো কোৱেশ্যন আহে যদি মই তোমালোকক কৈছো যে এটা ফৰমেট ব্যৱহাৰ কৰি তোমালোকে আনসাৰ লিখিব লাগিব সো ইয়াত মই যিখিনি অলপ সেউজীয়া আখৰত লিখিছো এই তিনটা সেন্টেন্সে চেঞ্জ হয় বাকি ফৰমেট সেম থাকিব এইখিনি তোমালোকে অলপ ধৈৰ্য সহকাৰে চাই দিও তেতিয়ালে বুজি পাবা এটা আমাৰ কোৱেশ্যনটোত কৈছে পুৰ কন্ডিশন অফ ৰোড যদি আহি যায় পৰীক্ষা চোৱা ইয়াত দিয়া হৈছে প্ৰবলেম ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই মানে বিদ্যুতৰ নাটন তেতিয়ালে আমি লিখিম লেটাৰ এবাউট ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন আৱাৰ লোকেলিটি নিশ্চয় বুজি পাইছা যদি পৰীক্ষাত আহে চোৱা ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট ইন ইউৰ লোকেলিটি আমি কি লিখিম লেটাৰ এবাউট ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট ইন আৱাৰ লোকেলিটি নিশ্চয় বুজি পাইছা এতিয়া চোৱা যদি পৰীক্ষাত আহে ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট বা পৰীক্ষা যদি ইলেক্ট্ৰিসিটি প্ৰবলেম তুমি যদি লিখি দিয়া লেটাৰ এবাউট পুৰ কন্ডিশন অফ ৰোড তেতিয়ালে ভুল হৈ যাব চোৱা ৰাস্তাৰ সমস্যা আৰু কাৰেণ্টৰ সমস্যা বহুত বেলেগ এইখিনি এটা নিশ্চয় সাবজেক্টটো বুজি পাইছা মই আকৌ কৈ আছো সাবজেক্ট কি হ'ব সাবজেক্ট লিখি তুমি লিখিবা লেটাৰ এবাউট যিটো সাবজেক্ট আহিব ইয়াত আহি যাব পুৰ কন্ডিশন অফ ৰোড ইউৰ টাইপ কি আহিব আৱাৰ লোকেলিটি নিশ্চয় বুজি পাইছা নেক্সট কি হ'ব লিখিবা ৰেসপেক্টেড স্যাৰ লিখি প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা থ্ৰু the columns of stems of your stem newspaper I would like to draw the attention of the concerned authority towards the poor condition of road in our locality so paragraph change kori ya tumi eihin loike through the columns of your stem newspaper yar pora towards loike eke tagibo jikunu question ho olo bujhar chesta kora through pora towards loike eke tagibo kunu changes nohoy mane yar ortho hoise je through the columns of your stem newspaper apunar newspaper or joriote মানে কাক কৈ আছা তুমি দ্য সেন্টেনিয়েলৰ ইডিটৰক কৈ আছা আপোনাৰ নিউজপেপাৰৰ জৰিয়তে আই উড লাইক টু ড্ৰ দ্য এটেনশন অফ দ্য কনসাৰ্ন অথৰিটি মানে দায়িত্বত থকা লোকসকলক মই দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছো দ্য পুৰ কন্ডিশন অফ ৰোড ইন আৱাৰ লোকেলিটি আমাৰ অঞ্চলৰ ৰাস্তাৰ অৱস্থা বেয়া সম্পৰ্কে তেখেতসকলক মই অৱগত কৰাব বিচাৰিছো বা তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছো নিশ্চয় বুজি পাইছা যে এতিয়া যদি পৰীক্ষাত আহে ধৰি লোৱা এই কোৱেশ্যনটো আহিছে দ্য ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই তেতিয়ালে আমি কি লিখিম টুৱাৰ্ডছ দ্য ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই ইন আৱাৰ লোকেলিটি নিশ্চয় বুজি পাইছা এই থ্ৰৰ পৰা টুৱাৰ্ডছ লৈকে একে থাকিব যিটো বিষয় আহিব সেইটো ইয়াত আহিব পুৰ কন্ডিশন অফ ৰোড ইন আৱাৰ লোকেলিটি যদি ওয়াটাৰ সাপ্লাই প্ৰবলেম তেতিয়ালে আমি কি লিখিম যদি এই দুইলো 3 নম্বৰটো আছে ওয়াটাৰ সাপ্লাই ইয়াত যি শৰ্ট টপিক দিছো মই এখিনি মানে তোমালোকৰ কোৱেশ্যন থাকিব পাৰে এখিনি দীঘল কৰি থাকিব জাস্ট মই মেইন টপিকটো ইয়াত লিখি দিছো বা ফ্ৰিকুৱেন্ট লোড শেডিং আমি কি লিখিম ইয়াতে টুৱাৰ্ডছ দ্য ফ্ৰিকুৱেন্ট লোড শেডিং ইন আৱাৰ লোকেলিটি নিশ্চয় বুজি পাইছা প্ৰথম প্যাৰাগ্ৰাফটো নেক্সট প্যাৰাগ্ৰাফ চেঞ্জ কৰাৰ পিছত ডিউ টু পুৰ কন্ডিশন অফ ৰোড জাস্ট প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ডিউ টু যোনটো প্ৰবলেম থাকিব পুৰ কন্ডিশন অফ ৰোড যদি পৰীক্ষাতে ইৰেগুলাৰ ওয়াটাৰ সাপ্লাই আমি কি লিখিম ডিউ টু ইৰেগুলাৰ ওয়াটাৰ সাপ্লাই নিশ্চয় বুজি পাইছা যদি পৰীক্ষাত আহে ফ্রিকুয়েন্ট রোড এক্সিডেন্ট আমি কি লিখিম ডিউ টু ফ্রিকুয়েন্ট রোড এক্সিডেন্ট নিশ্চয় বুজি পাইছা ইয়াত কত চেঞ্জ হ'ব ডিউ টু পুৰ কন্ডিশন অফ ৰোড ইয়াত চেঞ্জ হ'ব যে
যেটো বিষয় আহিব ডিউ টুৰ পাছত এই প্ৰবলেমটো ইয়াত আহিব ডিউ টু পোৰ কন্ডিশন অফ রোড যদি আহে ইৰেগুলাৰ ওয়াটাৰ সাপ্লাই যদি এটো আহি গৈছে ইলেক্ট্ৰিসিটি প্ৰবলেম তেতিয়া আমি কি লিখিম ডিউ টু ইলেক্ট্ৰিসিটি প্ৰবলেম নিশ্চয় বুজি পাইছা লিখি কমা দিবা পাছত কমা দিয়াৰ পাছত ইয়াৰ পৰা একেবাৰে শেষলৈকে একে থাকিব কোনো চেঞ্জেস নহয় দা ৰেসিডেন্টৰ পৰা একেবাৰে লাষ্ট আৰ্লিষ্ট লৈকে একে থাকিব কোনো চেঞ্জেস নহয় অর্থ চাইলো আমি the residents of our locality have been suffering a lot for a long time. We informed the matter to the local representative, but they took no action to solve the problem. Till now, the problem is increasing day by day. মানে কি we inform the resident এই সমস্যাটোৰ কাৰণে আমাৰ অঞ্চলৰ মানুহে যথেষ্ট ভুগিবলগীয়া হৈছে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে we inform the matter to the local representative মানে স্থানীয় যিবোৰ প্ৰতিনিধি আছে তেখেতসকলক আমি এই বিষয়টোৰ সম্পৰ্ক অৱগত কৰিছিল but they took no action to solve the problem কিন্তু তেওঁলোকে কোনো অ্যাকশন লোৱা নাই এই সমস্যাটো সমাধানৰ কাৰণে till now এতিয়ালৈকে the problem is increasing day by day সমস্যাটো দিনে দিনে কি হৈ আছে বৃদ্ধি হৈ আছে নিশ্চয় বুজি পাইছা আকৌ মই ৰিপিট কৰি আছো প্যাৰাগ্ৰাফ চেঞ্জ কৰি তুমি ডিউ টু লিখি যেটো সমস্যা আহিব হেডু ইয়াত দিবা due to poor condition of road যদি irregular water supply আহে due to irregular water supply নিশ্চয় বুজি পাইছা পাছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি আকৌ লিখিবা therefore through your newspaper we request to the concerned authority to take the necessary step to solve the problem at the earliest মানে ইয়াৰ অৰ্থ হৈছে যে হেহে আপোনাৰ বাতৰি কাকতৰ জৰিয়তে আমি দায়িত্বত থকা লোকসকলক অনুৰোধ কৰিছো যে অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত তোমালোকে লেফট সাইডত লিখিবা yours faithfully আপোনাৰ বিশ্বাসী নেম যোনটো থাকিব কোৱেশ্চন স্টেডৰ ইয়াত কি দিয়া আছে ৰেখা বা মানৱ দিয়া আছে তুমি ৰেখা বা মানৱ ইয়াত দিব পাৰিবা yours faithfully ৰেখা সো এনেকৈ তোমালোকে ইয়াত ওপৰত এফষ্টমি নিদিবা ঠিক আছে কোনোবাই এনেকৈ দিবা এনেকৈ দিলে ভুল হৈ যাব yours এনেকৈ হ'ব লাগিব ঠিক আছে yours faithfully নেম ৰেখা নিশ্চয় বুজি পাইছা ফৰমেট টু লেটাৰ টু এডিটৰ মই আকৌ ওপৰে কৈ আছো প্ৰথমতে আমি কি লিখিব লাগিব লেটাৰ টু এডিটৰ প্ৰথমতে আমি এড্ৰেছ সেন্ডাৰ এড্ৰেছ কত পাম কোৱেশ্চনটোত পাম যোনটো থাকিব হেডু দিবা কোৱেশ্চন নাথাকিলে তুমি তাতে পানবাজাৰ গুৱাহাটী আসাম দিবা নেক্সট আহিব ডেটটো ইয়াত দিবা নেক্সট আমাৰ দা এডিটৰ কমন থাকিব সকলোত ইয়াৰ পিছত যোনখন নিউজ পেপাৰৰ নাম থাকিব সেইখন ইয়াত আহিব আৰু সেই নিউজ তলত থাকিব নিউজ পেপাৰৰ অফিচৰ এড্ৰেছ আৰু দা সেন্টেনিয়েল আমাৰ কোৱেশ্চন দিয়া আছে দা সেন্টেনিয়েল মই লিখিছো ইয়াত আৰু সেন্টেনিয়েলৰ অফিচ এড্ৰেছ হৈছে জিএছ ৰোড গুৱাহাটী কেতিয়াবা কোৱেশ্চন দা আসাম ট্ৰিবিউন থাকিব তুমি তাত দা আসাম ট্ৰিবিউন দিবা আৰু দা আসাম ট্ৰিবিউনৰ অফিচৰ এড্ৰেছ হৈছে কত চানমাৰী গুৱাহাটী নিশ্চয় বুজি পাইছা নেক্সট আমাৰ সাবজেক্ট আহিব সাবজেক্টত কি লিখিবা লেটাৰ এবাউট লিখিবা লিখাৰ পাছত কোৱেশ্চনটো চাবা কোনটো সমস্যাৰ ওপৰত লেটাৰ টু এডিটৰ লিখিবলৈ দিছে মানে পৰীক্ষাটো কমন থাকিব লেটাৰ টু এডিটৰৰ পৰা এটা কোৱেশ্চনটো আহিবই যিকোনো এটা কোৱেশ্চন আহিব হল পোৰ কন্ডিশন অফ রোড আহক ওয়াটার সাপ্লাই আহক ইলেক্ট্ৰিসিটি প্ৰবলেম আহক যিকোনো এটা কোৱেশ্চনটো আহিবই তোমালোকে জাস্ট এইখিনি তোমাৰ বুজাৰ কেপাসিটি থাকিব লাগিব যে কেনেদৰে লিখিব লাগে হয়তো বহুত কবা স্যার আমাৰ কমন অহা নাই এইখিনি আসলে কমনৰ বস্তু নহয় তুমি জাস্ট তোমাৰ মানে বুজাৰ কেপাসিটি যে তুমি কিমানখিনি বুজিছা এটা মুখস্থ কৰি যদি কোনোবা ডাইৰেক্ট এইটো ভিডিও নাচাই যদি মুখস্থ কৰিলে তেতিয়ালে মোৰ দুখ নহয় ইয়াত বুজি নাপাব কথাটো হৈছে ভিডিওটো মই কোনখিনি কথা কৈছো জাস্ট মই তোমালোকৰ আনসাৰটো এনেকৈ লিখি এনেকৈ কোৱা নাই যে এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট মই জাস্ট তোমালোকৰ কনসেপ্টটো দিয়াৰ চেষ্টা কৰিছো যাতে তোমালোকে বুজি পোৱা তেতিয়াহলে তোমালোকৰ পৰীক্ষাত শুদ্ধ উত্তৰ লিখিব পাৰিবা কাৰেক্ট আনসাৰ লিখিব পাৰিবা এতিয়া মই পোৰ কন্ডিশন অফ রোড দিছো কোৱেশ্চনটো এতিয়া পৰীক্ষাত হয়তো পোৰ কন্ডিশন অফ রোড নাহিব পাৰে ইয়াৰ ভিতৰত তোমালোকক মই ছটা টপিক দিছো ইয়াৰ ভিতৰৰ পৰা এটা আহিব পাৰে এই তোমালোকে কবা স্যার হয়তো আমি কমন হোৱা নাই কথাটো কমনৰ কথা নহয় কথাটো হৈছে তোমাৰ বুজাৰ কথা ঠিক আছে কেনেদৰে তুমি শিকিছা সেইটো নিশ্চয় বুজি পাইছা এতিয়া ইয়াৰ পিছত আমি সাবজেক্ট লিখিম লেটাৰ এবাউট যোনটো সমস্যা আহিব পোৰ কন্ডিশন অফ রোড ইলেক্ট্ৰিসিটি প্ৰবলেম যেটো আহিব ইয়াত আমি আৱাৰ লোকেলিটি লিখিম ৰেসপেক্টেড স্যার থ্ৰৰ পৰা টুৱাৰ্ডছ লৈকে যিকোনো কোৱেশ্চন আহক মত আহিবা থ্ৰৰ পৰা টুৱাৰ্ডছ লৈকে একে থাকিব টুৱাৰ্ডছৰ পাছত যোনটো সমস্যা আছে সেইটো আকৌ ইয়াত লিখি দিবা লিখি দিয়াৰ পাছত ডিউ টু লিখি যোনটো সমস্যা আছে সেইটো লিখি পোৰ কন্ডিশন অফ রোড লিখি দা ৰেসিডেন্টৰ পৰা আৰ্লিষ্ট লৈকে একে থাকিব লাষ্টত yours faithfully যেটো নাম থাকিব সেই নামটো তলত আহি যাব তেতিয়াহলে আমাৰ হৈ গল নিশ্চয় বুজি পাইছা এই কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে এটো প্ৰেক্টিস কৰা এই কোৱেশ্চনটো তোমালোকে প্ৰেক্টিস কৰা ইয়াত সমস্যা কি দিছে ইলেক্ট্ৰিক পাৱাৰ সাপ্লাই তেতিয়াহলে আমি কি লিখিম প্ৰথমতে আমাৰ এড্ৰেছ এটো দিবা কোৱেশ্চনটো তো এড্ৰেছ দিয়া নাই যদি এড্ৰেছ নিদি এই কোৱেশ্চনটো 13 আৰু 16 আছিল যদি এড্ৰেছ নাথাকে তাহলে আমি কি কৰিম যিকোনো এটা এড্ৰেছ দিলে হলে সেন্ডাৰ এড্ৰেছ 30 পানবাজাৰ গুৱাহাটী ডেটটো দিবা আৰু দাস এডিটৰ কোৱেশ্চনটো কি দিছে
নিউজ পেপাৰৰ নাম দ্য আছাম ট্ৰিবিউন তেতিয়াহ'লে দ্য চেণ্টেনিয়েলৰ টাইপ কি আহিব দ্য চেণ্টেনিয়েলৰ টাইপ কি আহিব দ্য আছাম ট্ৰিবিউন আৰু দ্য আছাম ট্ৰিবিউনৰ অফিচ এড্ৰেছ আছে চান্দমাৰী গুৱাহাটী পৰীক্ষাটো দ্য চেণ্টেনিয়েল দিব নহয় দ্য আছাম ট্ৰিবিউন দিব চাবা কোৱেশ্যনটো আহিব পৰীক্ষাত লেটাৰ টু এডিটৰৰ পৰা ঠিক আছে ইয়াৰ পাছত লেটাৰ এবাউট আমাৰ প্ৰব্লেমটো কি দিছে ইয়াত ইৰেক্টিভ পাৱাৰ সাপ্লাই আমি লেটাৰ এবাউট ইৰেক্টিভ পাৱাৰ সাপ্লাই ইন আৱাৰ লোকেলিটি পিছত মিলাই লিখিব লাগিব নিশ্চয় বুজি পাইছা ইয়াৰ পাছত তোমালোকে এইখিনি চাবা ফ্ৰিকুৱেণ্টলি ৰাইজিং অফ price all essential commodities electricity problem water supply problem frequent road etc এবোৰ হৈছে most important topic letter to editor আকৌ নিশ্চয় বুজি পাইছা ইয়াৰ পাছত যদি কাৰোবাৰ কিবা ডাউট থাকে তোমালোকে মোকে এপত এসএমএস কৰিবা আৰু এই কোৱেশ্যনটোৰ আনসাৰ তোমালোকে নিজে লিখি মোক এপত এসএমএস কৰি পঠিয়াবা মই চেক কৰিম যে তোমালোকৰ কাৰোবাৰ কিবা মিস্টেক হৈছে নেকি যদি কাৰোবাৰ কিবা মিস্টেক থাকে মই কৈ দিম যে ইয়াত তোমালোকে কাৰেক্ট কৰিব লাগে যদি কোনোবা জব এপ্লিকেশন শিকিছে তেতিয়াহ'লে ঠিকই আছে জব এপ্লিকেশনটো বেষ্ট আৰু মই ধুনীয়াকৈ বুজাই দিছোঁ জব এপ্লিকেশন কেনেদৰে লিখিব লাগে ইংলিছ টিচাৰ সায়েন্স টিচাৰ মেনেজাৰ নিশ্চয় বুজি পাইছা ইয়াৰ পাছত এইটো তোমালোকে শিকি ৰখা কামত লাগিব এইটো পৰীক্ষাত লাগিব নেক্সট আগতেও তোমালোকৰ লাগিব এইটো যে সেকেন্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গুড নিউজ তোমালোকৰ ইংলিছ আছামিজ পলিটিকেল সায়েন্স এডুকেশ্যন স্বদেশ অধ্যয়ন লজিক এণ্ড ফিলচফি আৰু বিহু এই কেইখন সাবজেক্টৰ উন্নত মানৰ মডেল কুৱেশ্যন পেপাৰ আমাৰ ষ্টাডিলিডছ একাডেমি এপত আমি আপলোড কৰি আছো যেহেতু প্ৰতি বছৰ আমি পৰীক্ষাৰ আগমুহূৰ্তত এই সাবজেক্টবোৰৰ মডেল কুৱেশ্যন পেপাৰ আমি প্ৰস্তুত কৰি আমাৰ এপত আপলোড কৰো আৰু প্ৰতি বছৰ আমি দেখা পাইছো যে 95% কৈ অধিক নম্বৰ আমাৰ মডেল কুৱেশ্যন পেপাৰবোৰৰ পৰা কমন আহে গতিকে যেসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই কেনেকৈ ষ্টাডি কৰিব কাৰণ পৰীক্ষা ওচৰ চাপি আহি আছে যদি তোমালোকে আমাৰ এপ ডাউনলোড কৰা নাই এইটো ভিডিও ডেসক্ৰিপচনত আমাৰ এপৰ লিংক দিয়া আছে বা প্লে ষ্টৰত গৈ তোমালোকে ষ্টাডিলিডছ একাডেমি সাৰ্চ কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বা আৰু স্ক্ৰীনত আমাৰ WhatsApp নম্বৰ দিয়া আছে যদি তোমালোকৰ কিবা ডাউট থাকে এপটো ডাউনলোড কৰোতে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা আমাৰ অফিচৰ পৰা তোমালোকক সহায় কৰা হ'ব আমাৰ এই যিবোৰ মডেল কুৱেশ্যন পেপাৰ সেইখিনি তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু মডেল কুৱেশ্যন পেপাৰবোৰত আমি উন্নত মানৰ কুৱেশ্যন আনসাৰ আপলোড কৰিছো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অভিজ্ঞ শিক্ষকসকলৰ সহযোগত আমি প্ৰস্তুত কৰি আপলোড কৰি আছো এইখিনি তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব যেসকলে আমাৰ এপ ডাউনলোড কৰা নাই এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত লিংক দিয়া আছে